হেল্ল' এভৰিৱান, আমি এতিয়া ফ্ৰেছ হৈ পিনে এতিয়া আমি ফুৰিবলৈ মানে জেগাবিলাক চাবলৈ ওলাইছোঁ আৰু ক'ত কিন্তু আমিতো ভালকৈ তেনেকৈ চিনি নাপাওঁ। সেইকাৰণে হোম ষ্টেৰ পৰা এজন মানুহ গাইড কৰি লৈছোঁ, তেওঁ ভালকৈ জেগাবিলাক দেখাই দিব বুলি। আৰু আমাৰ হোম ষ্টেটোত থাকি বহুতেই ভাল লাগিলে, বহুত ধুনীয়া হয়। আৰু কালি আমি মৰ্ণিং 9টা মানতে পালোঁহি। তেওঁলোকে ক'লে আপোনালোকে ৰাতিৰ খানাটো এতিয়া অৰ্ডাৰ দিব লাগিব। তো আমি চিকেন কাৰী, গাহৰি বইল আৰু দালি কিবা চিম্পুলকৈ এনেকৈ অৰ্ডাৰ দিলোঁ। তাৰপিছত তেওঁলোকে ৰাতি যেতিয়া আমাক খানাটো দিছে, ইমানেই বেয়া দিছে মানে সেইখিনি আমি খাব নোৱাৰিলোঁ, কোনো খাব নোৱাৰিলে। এতিয়া চবৰে বেয়াও লাগিছে, খঙো উঠিছে। এতিয়া তাত একো মান মাতিবলৈও বেয়া, ক'বলৈও বেয়া হৈছে। খানাটো বহুতেই বেয়া দিছে, সেইটো কাৰণে ক'বলগীয়া হৈছে। তাৰপিছতে তেওঁৰ আমাৰ হোমষ্টেৰ ওচৰতে এটা ৱাটাৰফলছ আছিলে, সেইটো দেখালে, বহুত ধুনীয়া হয়, তাতে গৈ ভাল লাগিলে। তাৰপিছত আমাক মাৰখাম ভিউ পইণ্ট এটা আছে, তালৈ আনিলে। তাত কিন্তু বহুত ভিতৰত সোমাব লাগে। তাতে আমাৰ যাওঁতে আহোঁতে গোটেই টাইমটো গুচি গ'ল। অকল সেইটোৱে চোৱা হ'ল, মাৰখাম ভিউ পইণ্টটোৱে চোৱা হ'ল। কিন্তু বহুত ধুনীয়া হয় ভিউটো। আমাৰ গৈ কেনে যেতিয়া আমি ভাবিছোঁ কেতিয়া পাম, কেনেকুৱা বা হ'ব জেগাটো, কিন্তু গৈ গম পাইছোঁ বহুত ভাল লাগিলে গৈ কিনে। কিন্তু বহুত ভিতৰত সোমাব লাগে বাৰু। তাৰপিছতে আমি এতিয়া দুপৰীয়া এনেকৈ চিম্পুলকৈ খানা খাই ল'লোঁ চবেই। তাৰপিছতে বজাৰ চজাৰ কৰিলোঁ, কিবাকিবি ল'লোঁ, ঘৰ মানুহৰ কাৰণে কিবাকিবি বস্তু সৰু ল'লোঁ। এতিয়া বজাৰ কৰি পিনে আমি চবেই এতিয়া হোম ষ্টেলৈ ৰিটাৰ্ণ হৈছোঁ। আৰু আজি ভিডিঅ'টি ইমানেই, বাই।